আসাম পুলিচ ABUB যদি এক্সামৰ কাৰণে তোমালোকৰ পঢ়িবলৈ মন নাই যোৱা এই তিনটা কাম কৰা তাৰ পিছত অটোমেটিক মই বিশ্বাস আছে যে পঢ়িবৰ কাৰণে মন যাবল ধৰিব আহিছে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়া ব্লগ ভিডিঅটো আৰম্ভণি কৰো কথাটো হৈছে যে পৰীক্ষা নিচেই ওচৰত পাইছে মাৰ্চৰ আৰম্ভণি বা ফেব্ৰুৱাৰী শেষলৈকে তোমালোকৰ পৰীক্ষা হ'ব কিন্তু এতিয়ালৈকে স্যাৰ পঢ়িবলৈ মন নাই যোৱা দাদা পঢ়িবলৈ মন এনেকা যদি ফিল আহি আছে মই কেইটামান পইণ্ট কম এই তিনটামান কাম কৰক মোৰ বিশ্বাস আছে যে তোমালোকৰ পৰীক্ষা ভাল হ'ব আৰু পঢ়িবলৈ মন যাব প্ৰথম কথাটো হৈছে প্ৰথম ফাৰ্ষ্ট পইণ্ট তোমালোকে কি কৰা গ্ৰুপ ডিসকাস কৰা এক নম্বৰ গ্ৰুপ এটা বনাই ল সৰুমৰ গ্ৰুপ বনাব নালাগে মানে দুই তিনটা মান লগৰে যিকিটা পাস কৰিছে তেওঁলোকৰ লগত বহা আর পঢ়িবলৈ বহা তাত মানে কেনেকা তুমি যদি না জানা যিকোনো বস্তু তুমি জানিব মানে লাজ খাব নিজে যেতে গ্ৰুপত কোনোবা এটা মানুহে যদি বহে সার্কলত আমি যেতে বহু তেতে নিজে লাজ লাগিব ধৰে যদি কিবা এটা কথা না জানো হে লাজৰ কাৰণে তুমি কি হ'ব পঢ়িব লাহে 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 কৰি মন যাবলৈ আৰম্ভণি হ'ব সব প্ৰথম কথাটো হে যদি আমি গ্ৰুপত বহিব আৰম্ভণি কৰো তেতে পঢ়িবলৈ আমাৰ মনটো বেছি যায় হয় না নহয় কমেন্ট কৰিব নাপাহৰিব নাম্বাৰ 2 একদম লয়াল হৈ কিনি কাম কৰা মক টেস্ট বহুত পোৱা যায় আজিকালি আসাম পুলিচত যদি কাম কৰা প্ৰথম অৱস্থা পৰীক্ষা মানে পঢ়িবলৈ যোৱাৰ আগ মুহূৰ্তত মক টেস্ট এটা মাৰি লোৱা মক টেস্ট মাৰাৰ পিছত তুমি গম পাই যাবা তোমাৰ ৰিয়েলিটিটো তুমি কিমান পাব পাৰা তুমি কিমান নাম্বাৰত যোগ্য হোৱা বা কিমান নাম্বাৰ পাব পাৰিছা মানে যদি তুমি বিশ্বাস হ'ব যেতে নোৱাৰিবা মনটো বেয়া লাগিব আৰু যেতে বেয়া লাগিলে তোমাক কি কৰিব লাগে মনটো পঢ়িব যাব আৰু দ্বিতীয় পইণ্ট সবচে ইম্পৰ্টেন্ট পইণ্ট যদি মই ক'বলৈ যাওঁ হেতু পইণ্টটো হৈছে মোটিভেশন ওকে মোটিভেশন বহুত দৰকাৰ তুমি কি কাৰণটো বিচাৰিব লাগিব তুমি কি কাৰণে পঢ়িবলৈ বা ৰানিং কৰিবলৈ ষ্টাৰ্ট কৰিছিলা তোমাক চাকৰিটো কিয় লাগে কি ৰিজনত লাগে সেই ৰিজনটো তোমাৰ টাৰ্গেট পইণ্ট প্ৰথম মানুহৰ ৰিজন হ'ব পাৰে প্ৰথম পইণ্ট এক নম্বৰ ঘৰৰ পৰিয়ালৰ মানে কি সমস্যা মানে ঘৰৰ ফ্যামিলি সমস্যা তুমি যদি নিজকে মানে কি ঘৰৰ সমস্যা তোমালোক আছে মা দেউতা ইমান দুখীয়া হয় তুমি বহুত কষ্ট কৰি পঢ়িছিলা বা মানে বেলেগ বেলেগ কাৰণ হ'ব পাৰে এনেকা কাৰণত যদি তুমি মানে ইমান দিন কষ্ট কৰিছা মাক দেউতাকৰ যে ইমান দিন মাক দেউতাকে তোমালোক খুৱালে বুৱালে থাকি পিন্ধালে এতিয়া মাক দেউতাক তুমি যদি হাই লেভেলৰ জীৱনটো দিব বিচাৰিছা নিজৰ জীৱনটোক যদি কৰিবলৈ বিচাৰিছা এনেকা তোমাৰ যদি মোটিভেশন আছে সেই মোটিভেশনটো টাৰ্গেট কৰা কি ৰিজনত তুমি আজি মানে পঢ়ি দৌৰিছিলা আজি ইমান কষ্ট কৰি যদি তুমি দৌৰিলা আৰু আজি যদি যেতিয়া মানে আৰু এক মাহ বা 15-20 দিন যদি তুমি পঢ়ি দিয়া সেই চাকৰিটো ল'ব পাৰা কিন্তু আজি তুমি যদি পঢ়িব মন নাই যোৱা অৰ্থাৎ তোমাৰ মোটিভেশনৰ কমি হৈছে তাৰ পিছত কোনোবা থাকে যে নিজৰ তোমাৰ গাৰ্লফ্ৰেন্ড জনী এৰি দিয়ে কাৰবাক বা গাৰ্লফ্ৰেন্ড জনী পাবও কাৰণে মানুহে এই চাকৰি ল'ব বিচাৰে তাৰ পিছত কাৰবাৰ কাৰণে পইণ্ট এনেকাও থাকে যে লগৰীয়া বিলাক যদি চাকৰি পাই যায় তুমি চাকৰি নাপোৱা হেতু মানে মনত বহুত দুখ লাগি থাকে কিন্তু সবতকৈ ডাঙৰ দুখ বুলি ক'বলৈ হেতুৱে তোমাৰ লগৰীয়া চাকৰি পাই যাব কিন্তু তুমি যদি চাকৰি নোপোৱা হেতুৱে সবতকৈ ডাঙৰ দুখ হয় না নহয় কমেন্ট কৰিব নেপাহৰিবা কিয়নো সেই যি লগৰীয়া লগত তুমি তোমাৰ লগৰীয়া যিকিটা চাকৰি পাব কেইদিনৰ পিছত তোমাক চাব অলপ ইটিকিং কৰিব ধৰিব অলপ কথাবিলাক যে অলপ বেলেগ ধৰণৰ কথা পাতিব ধৰে না নধৰে তুমি কমেন্ট কৰিবলৈ নেপাহৰিবা সেইকাৰণে মোৰ বিশ্বাস আছে এই তিনটা মান কাম কৰিবা আৰু প্ৰথম কামটো হৈছে গ্ৰুপ ডিসকাস কৰিব আৰম্ভণি কৰা দ্বিতীয় কামটো মক টেস্ট এটা মাৰি লোৱা ওকে আৰু 3 নম্বৰ তোমাৰ মোটিভেশনটো কি ৰিজনত তুমি দৌৰিবলৈ আৰম্ভণি কৰিছা সেই পইণ্টটো বিচাৰি লোৱা এই তিনটা পইণ্ট যদি তুমি বিচাৰি লোৱা আৰু মোৰ বিশ্বাস আছে তুমি পঢ়িবলৈ আৰম্ভণি কৰিবা তেতিয়ালৈকে ধন্যবাদ